ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ সপ্তম শ্ৰেণীৰ চিলড্ৰেন অফ দ্য ৰেইনবো নামৰ এই পয়েমটোৰ কুৱেশ্যন আনসাৰবোৰ কৰি দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা So answer the following questions বুলি দিয়া আছে মানে তলৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ দিব লাগে Question number 1 দিয়া আছে Who is the poet of the poem Children of the Rainbow Children of the Rainbow নামৰ এই পয়েমটোৰ বা কবিতাটোৰ কবিগৰাকীৰ নাম কি বা কোন হয় হেতু কথা খুদিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে C.J. Haig is the poet of the poem Children of the Rainbow Children of the Rainbow নামৰ এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল C.J. Haig তাৰ পিছত 2 নম্বৰ যেটো কোৱেশ্চন তাত দিয়া আছিল about whom is the poet talking to her grandmother মানে কবিগৰাকীয়ে তেখেতৰ আইতাকৰ লগত কাৰ বিষয়ে কথা পাতি আছে ইয়াৰ আনসাৰ লিখিবা the poet is talking about কবিগৰাকীয়ে কথা পাতি আছে কাৰ বিষয়ে about a dark skin girl মানে এজনী কলা ছালৰ ছোৱালীৰ বিষয়ে মানে কলা ছোৱালীৰ বিষয়ে কলা বৰণৰ ছোৱালীৰ বিষয়ে to her grandmother মানে তেখেতৰ আইতাকৰ লগত কথা পাতি আছে তাৰ পিছত 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছিল Why do the other children tease the girl মানে কিহৰ বাবে অন্য ল'ৰা-ছোৱালীবোৰে সৰু সৰু ল'ৰা-ছোৱালীবোৰে ছোৱালীজনীক কলা ছালৰ ছোৱালীজনীক জুকায় কিহৰ কাৰণে জুকায় হেতু কথা খুদিছে ইয়াৰ আনসাৰ লিখিবা The other children tease the girl because of her skin is different color and looking dark মানে অন্য যিবোৰ ল'ৰা-ছোৱালী হতে এই ছোৱালীজনীক জুকায় মানে কাৰণটো হ'ল because of her skin তাইৰ যি স্কিন মানে ছাল অলপ কলা বৰণৰ আছিল হেহে is different color বেলেগ ধৰণৰ ৰঙৰ and looking dark আৰু কলা দেখি তাইক সেইভাবে তাৰ পিছত 4 নম্বৰ যেটো কুৱেশ্চন তাতে খুদিছিল What does the grandmother say about the children মানে সৰু ল'ৰা-ছোৱালীৰ বিষয়ে গ্ৰেণ্ডমাদাৰে আইতায়ে কি কয় ইয়াৰ আনসাৰ লিখিবা The grandmother says আইতায়ে কয় that the life of children are rainbow মানে সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ জীৱনটো ৰেইনবো হয় ৰামধেনু The inner beauty of a person is more important ভিতৰৰ যি সৌন্দৰ্য তোমাৰ মনৰ ভিতৰৰ সেই সৌন্দৰ্যটোহে বেছি গুৰুত্বপূৰ্ণ বুলি কৈছে than the color of the skin আমাৰ ছালৰ ৰঙতকৈ তাৰ পিছত 5 নম্বৰ যেটো কুৱেশ্চন তাতে দিয়া আছিল I think her frown এনেকা দিয়া আছে ইয়াত মানে সেই কবিতাটোৰ এখাৰি ইয়াতে উঠাই দিছে What does the poet say in these lines মানে কবিগৰাকীয়ে এই লাইনটোত কি কৈছে কি কয় হেতু কথা খুদিছে ইয়াৰ আনসাৰ লিখিবা in these lines এই লাইনবোৰত the poet says কবিগৰাকীয়ে কয় মানে that she feels sad when she sees the girl frown যেতিয়া ছোৱালীজনীক মানে বেজাৰত বহি থকা দেখা পায় বিৰক্ত হৈ তাইক যেহেতু আমনি কৰে অন্য ল'ৰা-ছোৱালীবোৰে সেই কাৰণে আমনি হৈ যেতিয়া আমনি পায় বা বিৰক্ত হৈ বহি থাকে এটা কোণত দুখ মনৰে তেতিয়া মানে হেতু দেখি পায় কবিগৰাকীয়ে কি হয় দুখিত হয় because she thinks কাৰণ তাই মানে তেখেতে মানে অনুভৱ কৰে কবিগৰাকীয়ে অনুভৱ কৰে the girl is the nicest she has ever met মানে
সেই ছোৱালীজনী কলা ছালৰ ছোৱালীজনী আটাইতকৈ ধুনীয়া ছোৱালী বা ভাল ছোৱালী আজিলৈকে তেনেকুৱা ছোৱালী ধৰা লগ পোৱা নাই তেনেকুৱা ছোৱালী বহুত ভাল মানে সেইটো কথা বুজাইছে সেইটো দেখি পেলাই তাৰ বেয়া অৱস্থাটো দেখা পাই দুখ লাগে মানে কবিগৰাকীৰ তাৰপিছত 6 নম্বৰ যেটো কোৱেশ্চন তাতে দিয়া আছিল ৰাইট ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম কবিতাটোৰ পৰা আমাক ৰাইমিং ৱৰ্ডবোৰ লিখিব দিয়া আছিল মই এটা লিখি দিছো কেইটামান তোমালোকে লিখি দিবা ever never away play brown frown proud loud তেনেদৰে তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা